বিটিআৰত মুখ্যমন্ত্ৰীৰ দ্বিতীয় দিন তামুলপুৰত বিজেপিৰ বুথ সন্মিলন বিটিআৰত সকলোৱেই প্ৰথম শ্ৰেণীৰ নাগৰিক ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিটিচিৰ নিৰ্বাচনক লৈ আগ্ৰাসী অভিযান চলাইছে বিজেপি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 5 দিনীয়া কাৰ্যসূচীৰে বিটিআৰ ভ্ৰমণ কৰিছে বিজেপিয়ে বিটিচি নিৰ্বাচনক লৈ বিশেষ ৰণকৌশল যুগুত কৰিছে সেই ৰণকৌশলেৰে নিৰ্বাচনী যুদ্ধক্ষেত্ৰত নামি পৰিছে মুখ্যমন্ত্ৰী তামুলপুৰত বিজেপিৰ বুথ সন্মিলনত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ উদাত্ত ভাষণ বিটিআৰত যে বিজেপি শক্তিশালী তাক প্ৰমাণ কৰি দেখুৱাবলৈ বিজেপি কৰ্মীসকলক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে বড়োভূমিত বড়ো অবড়ো সকলো লোকৰে সমান অধিকাৰত গুৰুত্ব দিছে মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব নালাগে মানুহে ক'ব যে আপোনালোকে কাৰ এগেইনষ্টত ইলেকশ্যন উঠি আছে শত্ৰু কোন বোলে আমাৰ শত্ৰু কোনো নাই আমাৰ সব বন্ধু আমাৰ কোনো শত্ৰু নাই বিজেপিত বিজেপিয়ে সকলোকে বন্ধু হিচাপে বিচাৰে আমাৰ এটাই কথা যে আমাৰ বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব নালাগে সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিক বিটিআৰত হ'ব লাগে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই তৰুণ গগৈ চৰকাৰৰ দিনৰ পৰিস্থিতিৰ কথা মনত পেলাবলৈ ৰাইজক আহ্বান জনায় কংগ্ৰেছৰ শাসনত বড়োভূমিত হোৱা অশান্তিকৰ পৰিস্থিতিৰ কথা দোহাৰে মুখ্যমন্ত্ৰীয়ে মই অসমৰ মুখ্যমন্ত্ৰী মই বিটিআৰবাসীৰো মুখ্যমন্ত্ৰী কংগ্ৰেছ যেতিয়াই দিছপুৰত শাসনত বহিছে তেতিয়াই বিটিচিত গোষ্ঠীগত সংঘৰ্ষ হৈছে নে নাই যেতিয়াই কংগ্ৰেছ দিছপুৰত বহিছে তেতিয়াই বিটিচিত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে আজি কংগ্ৰেছৰ সভাপতিয়ে কয় যে আপোনালোকে কংগ্ৰেছক ভোট দিয়ক বোলে কিয় তেতিয়া আমি দিছপুৰত থাকিম আৰু কোকৰাঝাৰত হাগ্ৰামা আছিলে আমি কেতিয়াও দিগদাৰি কৰা নাছিলো তাৰ মানে তুমি দিছপুৰত থাকিবা কোকৰাঝাৰত কোনোবা থাকিব আৰু বিটিআৰডি ৰাইজৰ লগত কোন থাকিব মই কালি সাংবাদিকক কৈছো মই অসমৰ মুখ্যমন্ত্ৰী আৰু বিটিচিৰ ৰাইজৰ ময়ে মুখ্যমন্ত্ৰী মই ৰাইজৰ লগত থিয় হ'ব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি চৰকাৰৰ আমোলত সমগ্ৰ বড়োভূমিৰ লগতে তামুলপুৰতো হোৱা উন্নয়নৰ খতিয়ান দাঙি ধৰে তামুলপুৰ জিলা হ'ল তামুলপুৰত মেডিকেল কলেজ হ'ল কিন্তু ভগৱানে বিচাৰিছিল যে তামুলপুৰ জিলা হ'ব লাগে আজি তামুলপুৰ জিলা হ'ল কথা নাই তামুলপুৰতকৈ ওদালগুৰি অলপ ডাঙৰ হয় নে নহয় প্ৰথম মেডিকেল কলেজ কোকৰাঝাৰৰ পিছত ওদালগুৰিত হ'ব লাগিছিল নে তামুলপুৰত হ'ব লাগিছিল কিন্তু মোৰ মুখেদি ওলাই গ'ল বোলে তামুলপুৰতে হ'ব আজি মেডিকেল হৈ আছে নে নাই পাগলা দিয়াৰ ওপৰত এখন নহয় দুখন দলং হ'ল হৈ আছে নে নাই বাল্টি মটঙাৰ ওপৰত দলং হৈ আছে নে নাই আজি ডিসি কোৰ্ট চাব গৈছিলো ডিসি কোৰ্টৰ কামো কমপ্লিট মুখ্যমন্ত্ৰী শৰ্মাই বুথ সন্মিলনৰ পূৰ্বে তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত চৰকাৰী আঁচনি ৰূপায়ণৰ পৰ্যালোচনা কৰে অৰুণোদয় মহিলা উদ্যমিতা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ সুফল জিলাখনৰ কিমান সংখ্যক লোকে লাভ কৰিছে তাৰ খতিয়ান লয় মুখ্যমন্ত্ৰীয়ে তামুলপুৰ জিলাৰ উন্নয়নৰ কাম-কাজ খৰতকীয়া কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰ্যালোচনাত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বুথ সন্মিলনত সভাপতি দিলীপ শইকীয়া আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ আগমনক লৈ তামুলপুৰত বিজেপিৰ নেতা কৰ্মীৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হয় তামুলপুৰৰ পৰা নিত্যানন্দ দাসৰ ৰিপৰ্ট NB নিউজ